আজি পবিত্ৰ মহাশিৱৰাত্ৰি সমগ্ৰ ৰাজ্যতে শিৱৰাত্ৰি পালন কৰাৰ সমান্তৰালকৈ নগাঁৱৰ ভূঞাপতিস্থিত বছস্থিত হৰগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত উলহ মালহেৰে শিৱৰাত্ৰি পালন কৰা পৰিলক্ষিত হয়। আজি মহাশিৱৰাত্ৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ ভূঞাপতিস্থিত হৰগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰিত দেখা গৈছে ভক্তৰ বিৰদি বাট নোপোৱা অৱস্থা। পৰে পৰা ভক্তৰ লানি নিচিগা সুত শিৱ মন্ত্ৰ পৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজিত শিৱৰাত্ৰিৰ আবেলি ভাগত মহিলা আয়তীৰ দ্বাৰা ভক্তি প্ৰসংগ কৰা হয়। মন্দিৰত পূজা অৰ্চনা আগবঢ়ালে শ শ ভক্তই সিদ্ধি হয়। নিজৰ উপযুক্ত পাত্ৰৰ পাত্ৰীৰ পৰা আশাৰে বহুতে পূজা অৰ্চনা আগবঢ়াই আহিছে। শিৱ মন্দিৰত বহুতো লোকবিশ্বাস আৰু ঐতিহাসিক পৰম্পৰাৰে এইবেলি এদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে মহাশিৱৰাত্ৰিৰ ব্ৰত মহোৎসৱ। শ শ ভক্তৰ আগমনে সকলোকে এক বুজাব নোৱাৰা আনন্দ দিছে আৰু সকলোৱে একেলগে মিলি প্ৰসাদ গ্ৰহণ কৰিছে। নগাঁৱৰ পৰা ইহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নমস্কাৰ। হৰগৌৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ভূঞাপতিৰ সমীপত এই মন্দিৰ ভাগত আমি আজি মহাশিৱৰাত্ৰি আয়োজন কৰিছোঁ। ৰাতিপুৱা 11:30 বজাত আমাৰ পানী তোলা কাৰ্যসূচী হ'ল। পানী তোলা কাৰ্যসূচীৰ পিছত নাম প্ৰসংগ হৈছে। নাম প্ৰসংগৰ পিছত প্ৰসাদ বিতৰণ হৈছে। তাৰপিছত এতিয়া গোপিনীসকলৰ দিহানাম অনুষ্ঠিত কৰা হৈছে। দিহানাম অনুষ্ঠিত কৰাৰ পিছত নাম প্ৰসংগ শেষ হোৱাৰ পিছত ভোগ আছে, ভোগ বিতৰণ কৰা হ'ব। তাৰপিছত ৰাতিলৈ হোম যজ্ঞ হ'ব। আৰু কি কাৰ্যসূচী ৰাখিছে আজিৰ দিনটোত? ৰাতি ভাগত কি কাৰ্যসূচী ৰাখিছে? ভক্তৰ ৰাইজৰ সমাগম হৈছে, যথেষ্ট আছে। আমাৰ ৰাইজৰ উৎসাহ উদ্দীপনা সহায় সহযোগিতাই আমাক ভালকৈ উপকৃত কৰিছে। আমি সঁচাকৈ ধন্য মানিছোঁ। আমাৰ এইখিনি ভূঞাপতি ৰাইজ সঁচাকৈ আমি বহুত ধন্যবাদ দিছোঁ। তেখেতসকলে আমাৰ লগত সকলো ৰাতি আজি মাহমানৰ পৰা সকলোৱে লাগি ভাগি আমি একেলগে কাৰ্যসূচীভাগ সমাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। হয়, ধন্যবাদ।